কৰিছে এই ৰক্তিম বৰৰ বাপেক কৰিছে জনাই দিবি যা যে মই আবেলি গৈ পামগৈ দে হ'ব দে এটা কাম হ'ল এক্সিডেণ্ট তোৰ দেউতাৰ ফটো আছে এইটো মোবাইলত তো মই এখন কথা কওঁ দে হোৱাটছআপত দি দে কি সময়ত কি হয় চাচোন দেউতা মৰিল বুলি ফেচবুকত পোষ্ট এটা দিলোঁ মোৰ দেউতা 1 মিনিট আগত ঢুকাল আৰে বা লাইক এটা আহিলে বঢ়িয়া এইখনেই হৈছে আমাৰ বৰ্তমানৰ আচলতে আধুনিক সমাজ আচলতে আধুনিক বুলি কোৱাতকৈ ষ্টেণ্ডাৰ্ড বা ছফিষ্টিকেটেড এনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰিলে আমাৰ প্ৰজন্মই চাগে বেছি ভালকৈ আঁকোৱালি ল'ব আজি আপোনালোকে চকুৰ আগতে দেখিলে বাপেকৰ মৃত্যু হৈছে পুতেকৰ চকুত কিন্তু চকু পানী নাই বুকুত অকণমানো আৱেগ এটা কথা পইচা আছে লাখ লাখ টকা খৰচা কৰি বাপেকৰ শ্ৰাদ্ধ পাতিব মাকৰ শ্ৰাদ্ধ পাতিব ওচৰ চুবুৰীয়াৰ লগত ফিতাহী মাৰি দেখাই দিব চা মই মোৰ মাৰ মৃত্যুত মোৰ দেউতাৰ মৃত্যুত কিমান টকা উৰাই দিলোঁ কিন্তু জীয়াই থকা অৱস্থাত সেই একে মা দেউতাৰ প্ৰতি আমাৰ সেই আৱেগ সেই মৰমবোৰ ক'লৈ গুচি যায় আমি কেনেকৈ পাহৰি যাওঁ সেইজন দেউতাক যিজন দেউতাই এটা সময়ত আমাৰ সামান্য জ্বৰ এটা হোৱা বুলি গম পালে খালী ভৰিৰে দৌৰিছিল ডক্তৰৰ ওচৰলৈ সেই সময়ত মায়ে আমাক সাৱটি ধৰি নিচুকাবলৈ গাইছিল আমাৰে মইনা বৈ ভাগিতে বগৰী গোটেই জীৱনটো নিজৰ কথা চিন্তা নকৰি আপোনাক মোক আমাৰ ভৰিৰ ওপৰত থিয় দিব পৰা কৰি দিলেও তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব শেষ বিহু অথবা পূজাত বৃদ্ধাশ্ৰমতে গৈ দেউতাক স্কিপাৰ গেঞ্জি এটা মাক ডুবাইটো ব্লাউজ এটা দি আহি আমাৰ কৰ্তব্য শেষ কিন্তু আমি পাহৰি যাওঁ সেইজনী মাতৃক যিজনী মাতৃয়ে আমি সৰু থকা অৱস্থাত নিজে বৰষুণত তিতি এটা সময়ত আমাক ছাতিৰ তলত লৈ নিজৰ চেঁচা আঙুলিৰে আমাৰ আঙুলিত ধৰি কয় ভয় নকৰিবি শুন মই আছো আজিকালিতো ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিং মোৰ দেউতা 1 মিনিট আগত ঢুকাল ফেচবুকত ফটো এখন দি দিলোঁ কাম শেষ লাইকে লাইক মোৰ মা মৰিছে লাইক মোৰ দেউতা মৰিছে লাইক আচ্ছা আপোনালোকে কওকচোন লাইক মানে জানো ভাল পোৱাটো নুবুজায় তেনেহ'লে কাৰোবাৰ মৃত্যুত কোনোবাই কেনেকৈ ভাল পাব পাৰে পিতৃ মাতৃ আৰু ভগৱান তুল্য তেনেহ'লে কেনেকৈ হ'ব পাৰে সেই ভগৱানৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰম অথবা কোনোবা ৰাস্তা গতিকে আহক ৰাইজ আজি এইখন মঞ্চৰ পৰাই আমি প্ৰাৰ্থনা কৰোঁ চীন দেশে নতুন নতুন প্ৰযুক্তি আৱিষ্কাৰ কৰক আমেৰিকা ৰাছিয়াই নতুন নতুন দেশ নিজৰ দখললৈ আনক কিন্তু আমি অসমৰ অসমীয়াকেইটাই আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একেটা জেগাতে ৰাখোঁ দিয়কচোন কোনোবা হাই প্ৰফাইল মানুহে এতিয়াও হাঁহিব সিহঁতৰ বুঢ়া বুঢ়ী এতিয়াও লগত থাকে হাঁহক তাহাঁতৰ আগত এটলিষ্ট বুকু ভিনা আমি এটা কথা ক'ম যে আমাৰ হাতত টকা পইচা নাথাকিলেও জীৱনৰ শেষ সময়ছোৱালৈকে মা দেউতা আমাৰ লগতে আছে গতিকে আহক আজি বৰঙাবাৰীৰ এইখন ৰঙালী বিহু উৎসৱৰ পৰাই জীৱনৰ শেষ সময়ছোৱাত বেলেগ নহ'লেও পিতৃ মাতৃক সদায় নিজৰ লগতে ৰাখিম বুলি সংকল্প লৈ দেশ মাতৃ জয়গানে সকলোৱে একেমুখে কওঁ বাজক দবা বাজক শংখ বাজক মৃগাংকুল অসম আকৌ উন্নতিৰ পথত জয় Ele
ধন্যবাদ থাকে আমি শিক্ষকৰ অনুষ্ঠান ইমানতে সামৰিছোঁ